আইমান আচ্ছম তিউলা বেমাৰ আজাৰে দেখো আহাটো আপোনালোকে নিজে চাই লওক আমাৰ পানীৰ ফিল্টাৰটো চাওক এনেকুৱা ধৰণৰ পানী খোৱাৰ বাবে পানীৰ অভাৱত আমাৰ ল'ৰা ছোৱালী আমি নিজে ভুক্তভোগী হৈ আছোঁ। টিউবৱেলৰ পানী একেবাৰেই উপযুক্ত নহয় খোৱাৰ কাৰণে ইয়াতে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আমাৰ দাবী কোনো ৰাজনীতি নহয়, আমাৰ দাবী বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা। চ' গতিকে আপোনালোকক স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আপোনালোকক দেখাওঁ আমাৰ গাঁওখনৰ এটা ভয়ংকৰ পৰিস্থিতি বুলি ক'ব লাগিব। আজিৰ যুগত, আজি 2026 চন, আজিৰ তাৰিখতো আমাৰ গাঁওবাসী ৰাইজে বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। চ' আপোনালোকক কৈ থাকিলে নহ'ব, আপোনালোকক গোটেই পৰিৱেশটো দেখাম। 4-5 ঘৰৰ মানুহৰ ইহঁতৰ ফিল্টাৰ বা ইহঁতৰ ঘৰত মই ভিজিট কৰিম, আপোনালোকক দেখুৱাম কেনেকুৱা পৰিস্থিতি আজিৰ তাৰিখতো হৈ আছে। চ' গাঁওখন আপোনালোকক এবাৰ দেখাই দিছোঁ। এইখনেই আমাৰ গাঁও, ইয়াত আমি বাস কৰোঁ। কিন্তু এটা ডাঙৰ সমস্যাই প্ৰতিদিনে আমাক কষ্ট দিয়ে, এইটো হ'ল আপোনাৰ খোৱা পানী। 2026 চনতো আমি বিশুদ্ধ খোৱা পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। কিমান কষ্ট ভাবিবলগীয়া কথা। আপোনালোকক এবাৰ এইটো দেখাই দিছোঁ, কিমান এইটো কষ্টকৰ বা কিমান এই পানী আমি খাব নোৱাৰোঁ, কিন্তু উপায় নথকাত ইয়াকেই ব্যৱহাৰ কৰিব লগা হৈছে। আমাৰ সন্তানৰ স্বাস্থ্যৰ বাবে আমি সদায় চিন্তিত। আৰু সেয়া জল জীৱন মিছনৰ পানীৰ অৱস্থা এনেকুৱা চাওক। চ' এজন মাকে নিজৰ সন্তানক বিশুদ্ধ খোৱা পানী দিব বিচাৰে, এজন বৃদ্ধই সুস্থ জীৱন বিচাৰে, সেইটো কোনো বিলাসিতা নহয়তো, এয়া আমাৰ মৌলিক অধিকাৰ। চ' চৰকাৰক এই ভিডিঅ'ৰ যোগেদি আমি এটা আহ্বান জনাব বিচাৰোঁ। আমি চৰকাৰ প্ৰতিনিধিক আৰু সংশ্লিষ্ট বিভাগক হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, এবাৰ আমাৰ গাঁওখনলৈ আহক, আমাৰ সমস্যাটো নিজ চকুৰে চাওক। আমাৰ দাবী ৰাজনীতি নহয়, আমাৰ দাবী মাত্ৰ বিশুদ্ধ খোৱা পানী। চ' গতিকে এই ভিডিঅ'টো বেছি আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, যাতে আমাৰ কণ্ঠ, আমাৰ এই কষ্টত হৈ থকা বা আমাৰ এই সমস্যাটো চৰকাৰ তথা কৰ্তৃপক্ষই সিহঁতৰ কাণত পৰে, গাঁওবাসীয়ে বিশুদ্ধ খোৱা পানীৰ সুবিধা অতি সোনকালে লাভ কৰে। আৰু মই গাঁৱত প্ৰায় ঘৰতেই সোমাইছোঁ, সেইটো আপোনালোকে চাব পাৰে। এইকেইটা পূৰা লাল হৈছে, এতিয়া নতুনকৈ বনাইছে কাৰণে এইটো অকণমান বগা হৈ আছে। সিহঁতে এইটো কাৰণে টিউবৱেলৰ পানী ইউজ কৰা নাই, সিহঁতে সেইটো ব্যৱহাৰ কৰিছে কুঁৱা ব্যৱহাৰ কৰিছে। ইয়াত আইৰণ নহয় ন, ইয়াত মানে এইটো ব্যৱহাৰ কৰিছে সিহঁতে। চ' সেয়াই আমাৰ গাঁৱৰ পৰিস্থিতি। আৰু এটা পৰিয়ালত আহিছোঁ, আপোনালোকে চাব কেনেকুৱা ধৰণৰ পৰিস্থিতি ইয়াত খোৱা পানীৰ কাৰণে। পূৰা লাল দেখিব পাইছে, পূৰা আইৰণ। এইবাৰ গোটেই লাল হৈ গ'ল, মুঠৰ ওপৰত গোটেই লাল হৈ গ'ল। টিউবৱেলৰ পানী একেবাৰেই উপযুক্ত নহয় খোৱাৰ কাৰণে। সিহঁতে খোৱা এইটো একদম পুৰণা যুগৰ, আমাৰ ককা আইতা দিনৰ সিহঁতে কৰি যোৱা এইটো, ইয়াৰ পৰাই পানী ইউজ কৰি আছে। আৰু এইটো টিউবৱেলৰ পৰা ফিল্টাৰ কৰা হ'লেও খাব পৰা অৱস্থাত নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক জনাবলৈ পাই সুখী হৈছোঁ। ধেমাজি জিলাৰ গোগামুখৰ 1 নং মইনাপৰা গাঁৱলৈ আহি আপুনি নিজে চাই যাওক, আমাৰ কিমান খোৱা পানীৰ অভাৱত আমি ভুগি আছোঁ। বেমাৰ আজাৰ, বহু ধৰণৰ বেমাৰ আজাৰে দেখা দিছে। মই নিজে এজনী কিডনী পাথৰ পেচেণ্ট হয়। আসাম মেডিকেল কলেজত দুবাৰকৈ কিডনী পাথৰ অপাৰেশ্যন কৰা হৈছে পানীৰ অভাৱত, খোৱা পানীৰ অভাৱত। সেয়ে চৰকাৰক, ডাবল ইঞ্জিন চৰকাৰক জনাবলৈ পাই সুখী হৈছোঁ যে আমাক মোৰ পানীৰ ব্যৱস্থা কৰি দিয়ে যেন। আৰু 6 মাহৰ আগত পানী দিছিলে, কিন্তু এতিয়া বন্ধ হৈ গ'ল মোৰ পানী। আপোনালোকে নিজে চাই লওক, আমাৰ পানীৰ ফিল্টাৰটো চাওক। এনেকুৱা ধৰণৰ পানী খোৱাৰ বাবে পানীৰ অভাৱত আমাৰ ল'ৰা ছোৱালী আমি নিজে ভুক্তভোগী হৈ আছোঁ। আইমান আচ্ছম তিউলা বেমাৰ আজারে দেখো আহাটো মূলম অন্তত সরকারে ব্যবস্থা কইবি লাগিতাং সেমক লগতে আপনি আইমান আচ্ছম তিউলা দুয়ে আইমান আছে কক্তি বেমার জাত কিডনি পাথর আর নানা রকমের বেমার
ngolukero akigo jomala medical panampi du mulo panna tani krisam jodi eram pe aiman nacham tu du momlo aru yam pro pe dikoi bemare apin bemare ala kapi yesong ngoluke kasutat tunana mamur kongkoin kama